এই মুহূৰ্তত লৈ আনিছে এটা ভাল খবৰ চলি আছে পবিত্ৰ ৰমজান মাহ আৰু এই পবিত্ৰ ৰমজান মাহতে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ উপহাৰ আগবঢ়াইছে সংখ্যালঘু শিক্ষাৰ্থীসকলৰ বাবে কি এই বৃহৎ উপহাৰ আমি লৈ আহিছো প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে বৃহৎ উপহাৰ ৰমজান মাহতে ৰাজ্যৰ লাখ লাখ সংখ্যালঘু ছাত্ৰীৰ বাবে এই ভাল খবৰ প্ৰতিগৰাকী সংখ্যালঘু ছাত্ৰীৰ বাবে ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী সংখ্যালঘু ছাত্ৰীক চৰকাৰে দিব জলপানী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে লাভ কৰিব 2000 কৈ টকা জলপানী হিচাপে লাভ কৰিব 2000 কৈ টকা দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰীসকলে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব 4000 কৈ টকা একাদশ আৰু দ্বাদশ শ্ৰেণীত যদি অধ্যয়নৰত হৈ আছে তেনেহলে লাভ কৰিব 4000 কৈ টকা ৰমজান মাহতে লাখ লাখ সংখ্যালঘু ছাত্ৰীৰ এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰমজান মাহতে ৰাজ্যৰ লাখ লাখ সংখ্যালঘু ছাত্ৰীৰ বাবে এই ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী সংখ্যালঘু ছাত্ৰীকে চৰকাৰে দিব জলপানী কোনো ছাত্ৰী যাতে সংখ্যালঘু হ'ল বুলি যে তেওঁলোকে শিক্ষাৰ্থী সকলে যাতে উচ্চ শিক্ষা ল'বলৈ আগ্ৰহী হৈ পৰে তাৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে দশম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰীও লাভ কৰিব 2000 কৈ টকা অন্যহাতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব 4000 কৈ টকা ৰমজান মাহ চলি আছে এতিয়া ৰাজ্যত প্ৰতিগৰাকী মুছলমান লোকে এতিয়া ৰমজান মাহৰ এই পবিত্ৰ সময় নামাজ তাৰাবিৰ মাজত কুৰাণ পাঠৰ মাজেৰে সময় পাৰ কৰিছে আৰু এনে সময়তে এতিয়া প্ৰতিগৰাকী সংখ্যালঘুলৈ উপহাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী সংখ্যালঘু ছাত্ৰীয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত কোনো কাৰণতে পিছ পৰি ৰ'ব নালগীয়া নহয় তেওঁলোকে আৰ্থিক সমস্যাৰ বাবে হওক বা অন্যান্য সমস্যাৰ বাবে হওক তেওঁলোকে যাতে কেতিয়াও বিদ্যালয়ৰ প্ৰতি যাতে পিঠি দিবলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰখনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিগৰাকী ছাত্ৰীয়ে বিদ্যালয়লৈ যাব লাগিব বিদ্যালয়ত পঢ়িব লাগিব উচ্চ শিক্ষিত হ'বলৈ তেওঁলোক আগ্ৰহী হ'ব লাগিব তাৰ বাবে উৎসাহ যোগাবলৈ ৰাজ্য চৰকাৰে এতিয়া সংখ্যালঘু ছাত্ৰীৰ বাবে জলপানীৰ ব্যৱস্থা কৰিছে আৰু এই জলপানীৰ ব্যৱস্থা কৰি প্ৰথম পৰ্যায়ত দশম শ্ৰেণীৰ যিসকল ছাত্ৰী আছে তেওঁলোকক দিয়া হ'ব 2000 কৈ টকা দশম শ্ৰেণীৰ ছাত্ৰীসকলে সংখ্যালঘু ছাত্ৰীসকলে 2000 কৈ টকা লাভ কৰিব আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত যদি অধ্যয়ন কৰি আছে তেওঁলোকে লাভ কৰিব 4000 কৈ টকা মুঠতে কোনো কাৰণত তেওঁলোকে যাতে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি ৰ'বলগীয়া নহয় আৰ্থিক দুৰৱস্থাই হওক বা অন্যান্য সমস্যাই হওক তেওঁলোকৰ বাবে কেতিয়াও যাতে শিক্ষাৰ ক্ষেত্ৰত বাধা হৈ হেঙাৰ হৈ আহি নপৰে তাৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰমজান মাহতে এই বৃহৎ উপহাৰ আগবঢ়াইছে প্ৰতিগৰাকী সংখ্যালঘু ছাত্ৰীৰ বাবে সংখ্যালঘু ছাত্ৰীসকলে মুঠতে শিক্ষাৰ দিশত আগবাঢ়ি যাবই লাগিব আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো যাতে তেওঁলোক আগ্ৰহী হয় আৰু এই জলপানীৰ ব্যৱস্থা তাৰ বাবে অনা হৈছে প্ৰতিগৰাকী সংখ্যালঘু ছাত্ৰীয়ে বিদ্যালয়মুখী হওক শিক্ষাৰ দিশে আগবাঢ়ি যাওক প্ৰতিগৰাকী অভিভাৱকে যাতে নিজৰ কন্যা সন্তানক যাতে বিদ্যালয়লৈ পঠিয়ায় তাৰ বাবে এনেধৰণৰ জলপানীৰ ব্যৱস্থা আগবঢ়াইছে সংখ্যালঘু ছাত্ৰীসকলৰ বাবে ৰমজান মাহৰ এই পবিত্ৰ ক্ষণতে বৃহৎ উপহাৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব 2000 কৈ টকা আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত হ'লে তেওঁলোকে লাভ কৰিব 4000 কৈ টকা প্ৰতিগৰাকী সংখ্যালঘু ছাত্ৰী এতিয়া মাত্ৰ পঢ়াৰ সময় তেওঁলোকে এতিয়া পঢ়িব লাগে আৰু এগৰাকী নিজকে শিক্ষিত নাৰী হিচাপে শিক্ষিত যুৱতী হিচাপে যাতে ভৱিষ্যত প্ৰজন্মলৈ নিজকে যাতে আদৰ্শ হিচাপে থিয় কৰাব পাৰে তাৰ বাবে মুঠতে আগ্ৰহী হ'ব লাগে শিক্ষাৰ ক্ষেত্ৰত কোনো কাৰণতে বাধা হৈ আহিব নোৱাৰে আৰ্থিক সমস্যা ৰাজ্য চৰকাৰখনে সকলো ক্ষেত্ৰতে সহায় কৰিব আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি জলপানী আগবঢ়াইছে বা শিক্ষাৰ্থীসকলক কিদৰে সহায় কৰিব শিক্ষাৰ ক্ষেত্ৰত সেই সন্দৰ্ভত আমাৰ ভাষ্য আছে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আগবঢ়াম দশম মান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছোঁ মই বিশ্বাস কৰোঁ যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গ'লে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ অহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰোঁ আজি মোৰ পলিটিক্যাল এলিয়েন্স জানে সকলোৱে জানে যে মাইনৰিটি এৰিয়াত বিজেপি একেবাৰে ভোট নাপায় কিন্তু আটাইতকৈ
মাইনৰিটি ষ্টুডেণ্টখিনি কলেজত পঢ়ক তাৰ চিন্তাই মোক দিন ৰাতি আমনি কৰি থাকে যে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীখিনি কলেজত পঢ়ক ভাল ছাত্ৰী হওক কাৰণ ভোট আহিব যাব অসমখন সদায় থাকিব অসমৰ কাৰণে আমি কাম কৰিব লাগিব সেইটোৱে হৈছে আমাৰ লক্ষ্য দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো মই বিশ্বাস কৰো যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গলে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ আহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰো আজি মোৰ পলিটিক্যাল এলিয়েন্স জানে সকলোৱে জানে যে মাইনৰিটি এৰিয়াত বিজেপি একেবাৰে ভোট নাপায় কিন্তু আটাইতকৈ মাইনৰিটি ষ্টুডেণ্টখিনি কলেজত পঢ়ক তাৰ চিন্তাই মোক দিন ৰাতি আমনি কৰি থাকে যে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীখিনি কলেজত পঢ়ক ভাল ছাত্ৰী হওক কাৰণ ভোট আহিব যাব অসমখন সদায় থাকিব অসমৰ কাৰণে আমি কাম কৰিব লাগিব সেইটোৱে হৈছে আমাৰ লক্ষ্য দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো মই বিশ্বাস কৰো যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গলে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ আহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰো আজি মোৰ পলিটিক্যাল এলিয়েন্স জানে সকলোৱে জানে যে মাইনৰিটি এৰিয়াত বিজেপি একেবাৰে ভোট নাপায় কিন্তু আটাইতকৈ মাইনৰিটি ষ্টুডেণ্টখিনি কলেজত পঢ়ক তাৰ চিন্তাই মোক দিন ৰাতি আমনি কৰি থাকে যে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীখিনি কলেজত পঢ়ক ভাল ছাত্ৰী হওক কাৰণ ভোট আহিব যাব অসমখন সদায় থাকিব অসমৰ কাৰণে আমি কাম কৰিব লাগিব সেইটোৱে হৈছে আমাৰ লক্ষ্য দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো মই বিশ্বাস কৰো যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গলে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ আহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰো আজি মোৰ পলিটিক্যাল এলিয়েন্স জানে সকলোৱে জানে যে মাইনৰিটি এৰিয়াত বিজেপি একেবাৰে ভোট নাপায় কিন্তু আটাইতকৈ মাইনৰিটি ষ্টুডেণ্টখিনি কলেজত পঢ়ক তাৰ চিন্তাই মোক দিন ৰাতি আমনি কৰি থাকে যে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীখিনি কলেজত পঢ়ক ভাল ছাত্ৰী হওক কাৰণ ভোট আহিব যাব অসমখন সদায় থাকিব অসমৰ কাৰণে আমি কাম কৰিব লাগিব সেইটোৱে হৈছে আমাৰ লক্ষ্য দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি
সংখ্যালঘু সম্প্ৰদায়ৰ ৩৪,২৬৭ গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো। মই বিশ্বাস কৰোঁ যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গ'লে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ অহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰোঁ। আজি মোৰ পলিটিকেল এলিয়েন্স জানে, সকলোৱে জানে যে মাইনৰিটি এৰিয়াত বিজেপি একেবাৰে ভোট নাপায়, কিন্তু আটাইতকৈ মাইনৰিটি ষ্টুডেণ্টখিনি কলেজত পঢ়ক তাৰ চিন্তাই মোক দিন ৰাতি আমনি কৰি থাকে যে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীখিনি কলেজত পঢ়ক, ভাল ছাত্ৰী হওক। কাৰণ ভোট আহিব যাব, অসমখন সদায় থাকিব, অসমৰ কাৰণে আমি কাম কৰিব লাগিব। সেইটোৱে হৈছে আমাৰ লক্ষ্য। 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক 2000 টকা, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34,267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো। মই বিশ্বাস কৰোঁ যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গ'লে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ অহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰোঁ। আজি মোৰ পলিটিকেল এলিয়েন্স জানে, সকলোৱে জানে যে মাইনৰিটি এৰিয়াত বিজেপি একেবাৰে ভোট নাপায়, কিন্তু আটাইতকৈ